মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। প্ৰতিদিনাই মই 20 জন 30 জন সদায় মোৰ টুইটাৰ ফলো কৰিব, প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাড়িত কৰোঁ। কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব, গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। একমতে যোৱা সম্ভৱ নহয় নি? মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটোক কয় চিভিল ডিজঅবিডিয়েন্স, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। প্ৰতিদিনাই মই 20 জন 30 জন সদায় মোৰ টুইটাৰ ফলো কৰিব, প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাড়িত কৰোঁ। কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব, গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। একমতে যোৱা সম্ভৱ নহয় নি? মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটোক কয় চিভিল ডিজঅবিডিয়েন্স, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।